ভকত ত্ৰিবস্ত্ৰ পৰিধান কৰাকে ভকত বুলি কোৱা নাই। ভকত হ'বলৈ হ'লে একমাত্ৰ ভগৱন্তৰ চৰণৰ বাদে বেলেগত আশ্ৰয় হ'ব নোৱাৰিব, আশ্ৰয় ল'ব নোৱাৰিব, অৰ্থাৎ শৰণ ল'ব নোৱাৰিব। ভৱপদে ভগৱন্ত ভৱ বিমোচন, তেওঁ একমাত্ৰ ভৱ সংসাৰ ত্ৰাণকৰ্তা বুলি জানি ল'ব লাগিব। ভজন ভক্তিত তেওঁ তুষ্ট হয় বুলি বুজি পাব লাগিব। আৰু তেওঁ নাম লোৱাৰ লগে লগে তনু মন চিত ৰোমাঞ্চিত হ'ব লাগিব। হৃদয়ত তেওঁৰ ৰূপ আমি দৰ্শন পাবৰ কাৰণে যত্ন কৰিব লাগিব বা পাব লাগিব। তেওঁ উপাসনা পদ্ধতিৰ যোগেদি কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ততে হম। মোৰ হৃদয়ত যিজন আছে প্ৰত্যেকৰে হৃদয়ত একেজনে আছে। মোক যদি কোনোবাই কিবা আশা কয়, মই যদি অন্তৰাত্মাত আঘাত পাওঁ, মই যদি কাৰোবাক কিবা আশা কওঁ, তেওঁ অন্তৰাত্মাত নিশ্চয় আঘাত পাব। এই যিটো চিন্তা, এই চিন্তাৰে যি বাক্য সংযত কৰিছে, এই চিন্তাৰে যি দেহ পবিত্ৰ কৰিছে, এই চিন্তাৰে যি মন পবিত্ৰ কৰিছে, সেইজন ভগৱন্তৰ ভকত। সেইজনে তৰি যোৱাৰ বিষয়টো বা তৰি যোৱাৰ উপায়টো এই সমুদ্ৰৰ মাজত থাকিয়েই ল'ব পাৰিব, অৰ্থাৎ ভাগৱতৰ কাষত থাকি। তপদে তৰণ উপায় শৰণ, আৰু সেই শৰণ ক'ত ল'ব? ভকত সমুদ্ৰৰ মাজত, ভাগৱতৰ মাজত। সেইকাৰণে গুৰুদেৱ নাম ভকত চতু বস্তুৰ ইয়াত সংযোগ হৈছে, মহাপুণ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। ইয়াত উপস্থিত হোৱা প্ৰত্যেকৰে জীৱন ধন্য হৈছে। আৰু সেই চিন্তাৰে নিজক যিসকলে এই সমুদ্ৰৰ মাজত সমৰ্পণ কৰি দিছে, সেইসকলক শৰণ সঁচা অৰ্থত ভগৱন্তৰ চৰণত হৈছে। আৰু ভগৱন্তৰ চৰণত কায় বাক্য মন শৰণ যাৰ হৈছে, ভগৱন্তৰ চতুভুজৰ কৃপা, অৰ্থাৎ চাৰি হাতে দিয়া কৃপা, সেইজন্য শিৰত বৰিখন হৈছে। তপদে তৰণ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। সেইকাৰণে মৈত্ৰেয় আৰু উদ্ধৱক ভগৱন্ত প্ৰভুৱে কৈছে, শুনিও ভকত দুয়ো কহিলো স্বৰূপ, যেন দেখা আতপৰে নাহি মূৰ ৰূপ। ইয়াতকৈ বিস্তাৰিতভাৱে সুন্দৰভাৱে মোৰ ৰূপৰ বৰ্ণনা মই তোমালোকক দিব নোৱাৰো। তোমালোক যিহেতু দুইজন মোৰ একান্ত ভক্ত। ভগৱন্তই ভকতকহে কৃপা কৰে, অভকতক নকৰে। সেইকাৰণে ভগৱন্তৰ ভকত আমি হ'বই লাগিব। ভকত শব্দৰ অৰ্থ তাৎপৰ্য হ'ল সেইটো। আমাৰ আকৌ ভকতে কি সুন্দৰ বস্ত্ৰ পৰিধান কৰি, ভুলে শুদ্ধ কীৰ্তনৰ পদ পোৱাৰ কেইটামান মুখস্থ কৰি, দুইশে আঢ়ৈশে তাল এযোৰ বজাই সকাম খাই ঘূৰি ফুৰিব পৰাজনকে ভকত বুলি কয়, হয় নহয়? ভকতৰ অৰ্থটো তেনেকুৱা নহয়। সেইজনো ভকত হ'ব পাৰে যিজনে কায় মনোবাক্য সুদৃঢ় বিশ্বাস মনত ৰাখিব। ভগৱন্তৰ আতুল চৰণত, অৰ্থাৎ জীৱৰ কল্যাণত নিজক সমৰ্পণ কৰি দিছে, সেইজনে ভগৱন্তৰ একান্ত ভক্ত। শৰণ লৈছে অৰ্থাৎ সমৰ্পণ কৰিছে। যে ভগৱন্তই সকলো মত দূৰ কৰি, বেদাংগ উপনিষদৰ মত দূৰ কৰি নিজৰ মতটো পোষণ কৰি থৈ গৈছে। যিটো মত আমি ল'ব লাগে, বেলেগৰ মত ল'ব নালাগে। আমি এতিয়া বেলেগৰ মত লোৱাৰ কাৰণে আমি আমাৰ ঘৰখন, আমাৰ সমাজখন আমি শৃংখলিত কৰিব পৰা নাই। ভগৱন্তৰ মতটোক আমাক ল'বলৈ কৈছে। উদ্ধৱে ক'লে যে তুমি ঋষিমুনিসকলৰ যিবোৰ মত, সেইবোৰ পথ ত্যাগ কৰি তোমাৰা সন্মত পথ কেৱল ভকতি ল'বলৈ কৈছা। এতিয়া ভকতি কি? ভকতি ভগৱন্তই আমাক দি থৈ গৈছে। ভকতিটো হ'ল সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম ত্যাগ কৰা। সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো ধৰ্ম পৰিত্যাগ কৰা। মামেকং শৰণং ব্ৰজ, মোতেই একমাত্ৰ শৰণ লোৱা, আশ্ৰয় লোৱা। এইটো হ'ল প্ৰথম ভক্তি, পৰম ভক্তি সাধনৰ প্ৰথম ব্যৱস্থাটো হ'ল শৰণ। ক'ত শৰণ? ভগৱন্তৰ আতুল চৰণত শৰণ। কেনেকৈ শৰণ? কায় বাক্য মনে শৰণ। সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, অহং ত্বং সৰ্ব পাপেভ্যো। নিষ্ঠকৈ কৈছো, খাটাংকৈ কৈছো, সমস্ত পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম। অহং ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ, মই তোমাক মুক্তি প্ৰদান কৰিম। এইটোৱে হ'ল ভক্তি সাধনৰ প্ৰথম কাৰ্য।
আমি জীৱই শিৱৰ লগত সংযোগ হোৱাৰ নৰে নৰোত্তম হোৱাৰ প্ৰথম কাৰ্যটোৱে হ'ল শৰণ। তাৰ পিছত আমি লাহেকে শৰণ যদি আমাৰ সঠিক হয় তেতিয়া আমি লাহেকে প্ৰাকৃত ভকতৰ পৰা মধ্যম ভকতৰ পৰা উত্তম ভকতৰ পৰা উত্তমলৈ গৈ জীৱন শৃংখলাবদ্ধভাৱে সাধন মাৰ্গৰ যোগেদি আগবঢ়াই নিওঁতে সেই সাধন ভক্তিৰ জৰিয়তে আমি ভগৱন্তৰ প্ৰিয় বল্লভ হ'বগৈ পাৰিম। সেইকাৰণে আমাৰ প্ৰথম কথাটো কৈছে শৰণ। সৰ্বধৰ্ম এৰি এক শৰণ সাত সুদৃঢ় বিশ্বাসে সখী লয় কয়া মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ। এই কথাবোৰ শাস্ত্ৰত আছে। কোন শাস্ত্ৰত? গীতাত আছে একাদশ অষ্টাদশ অধ্যায়ত, আৰু ভাগৱতত আছে একাদশ স্কন্ধত। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ শব্দৰ অৰ্থত গুৰুত্ব দিব লাগিব। পদচন্দ্ৰে যেনেদৰে কৈছে তাক আমি ভালকে অনুধাৱন কৰিব লাগিব। সৰ্বধৰ্ম, যিমান ধৰ্ম আছে পৃথিৱীত সকলো পৰিত্যাগ কৰা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, এক শৰণ হোৱা। এখনটো কোনোবাই ক'ব বা টোপোলা পাতি লৈ অহা বস্তু নহয়, ভাগৱতে দিছে এখন। এখনটো কোনোবা এটা অনুষ্ঠানৰ সম্পদ নহয়, গীতাই দিছে শৰণ। কৃপালক গুৰু শংকৰদেৱে, বোৱাৰপুৰ মাধৱদেৱে সমস্ত শাস্ত্ৰৰ সাৰমথি আমাক শৰণ হৰিনাম ধৰ্ম দিছে। এইটো কাৰোবাৰ পৈতৃক সম্পত্তি নহয়, ই কোনোবাই দাবী কৰিব পৰা বস্তু নহয়। যাৰাসকলে ভগৱন্তত নিজক সংপৃক্ত কৰিছে সেইসকলে নিজে নিজে শৰণীয়া হ'ব। সেইকাৰণে গীতাৰ পৰা গুৰুজনে আনিছে শৰণ, মনত ৰাখিব। শৰণটো ক'ৰ পৰা আহিছে? গীতাৰ পৰা। পদ্ম পুৰাণৰ পৰা আনিছে নাম বস্তু, মনত ৰাখিব ক'ৰ পৰা কি বস্তু আনিছে। পদ্ম পুৰাণৰ পৰা নাম, আৰু এই যে ভাগৱত আমি চৰ্বিত শ্ৰৱণ কৰি আলোচনা কৰিছো, ভাগৱতৰ পৰা আনিছে হঠং। তিনিৰ সংযোগত এক শৰণ হৰিনাম ধৰ্ম কৃপাল গুৰুজনে আমাক দিলে। যি হৰিনাম ধৰ্মৰ যোগেদি, যি সৎসংগৰ যোগেদি হৰিনাম শ্ৰৱণ কীৰ্তনৰ জৰিয়তে জীৱ শিৱলৈ ৰূপান্তৰ হয়, নৰেই নৰোত্তম হয়, নৰে ঈশ্বৰত্ব লাভ কৰিব পৰাৰ যি ব্যৱস্থা, এইটো কৃপাল গুৰুজনে ৫৫০ বছৰ আগতে সৰ্বশাস্ত্ৰ মথি আমাক প্ৰদান কৰিলে। সেইকাৰণে আমাৰ ধৰ্মটোৰ নাম কি বুলি যদি কোনোবাই সোধে আমি ক'ব পাৰিব লাগিব এক শৰণ হৰিনাম ধৰ্ম, যিটো গুৰু ভতিমাত বোৱাৰপুৰ মাধৱদেৱে উল্লেখ কৰি ৰাখিছে। যি গুৰু ভতিমা আমি সকলোৱে পঢ়ো, ৰাতিপুৱা গধূলি প্ৰসংগৰ জৰিয়তে আমি তাক চৰ্চন কৰি ৰাখো। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাহাৰী অংশ। শংকৰদেৱ কোন? আমি জানিব লাগিব। যিজন আমাৰ গুৰুৰ গুৰু, পৰম গুৰু, সমস্ত মানৱৰ গুৰু, সেইকাৰণে যাক জগত গুৰু বুলি কোৱা হৈছে। শংকৰদেৱক কিয় জগত গুৰু বুলি কোৱা হ'ল, এই কথাখিনিও আমি আলোচনা কৰিম। শংকৰদেৱনো কোন, কেনেকৈ ধৰাধামলৈ আহিব লগা হ'ল, এই কথাখিনিও আমি অকণমান সময়ৰ পিছত খন্তেক বিৰতি লৈ আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে এই কথাখিনি আমি হৃদয়ংগম কৰিবৰ কাৰণে, এই কথাখিনি ধৰি ৰাখি জীৱনটো শৃংখলিত ৰূপত সজাই নিবৰ কাৰণে আমি কিন্তু সঠিক শৰণ ভাগ ভগৱন্তৰ চৰণত ল'ব লাগিব। সেইকাৰণে আমাৰ প্ৰথম কামটো হ'ল এতিয়া শৰণ লোৱা। দেহটো ভগৱন্তত অৰ্পণা কৰিবলৈ কৈছে। এখন হ'বলৈ হ'লে প্ৰথম দেহটো অৰ্পণা কৰা। এখন কেইটামান পদ পৰা মুখস্থ থাকিলে সি শৰণীয়া হৈ নাযায়। শৰণীয়া হ'বলৈ হ'লে নিত্য জীৱনটো সাধনালব্ধ কৰিব লাগিব, অৰ্থাৎ সদায় ভগৱন্তৰ লগত ৰাতিপুৱা গধূলি নিজক সমৰ্পণ কৰি দিব পাৰিব লাগিব, তেতিয়াহে তেওঁ শৰণীয়া হ'ব। দেখাক দেখি এনেই আৰু এখন বুলি কৈ দিলেই নহ'ব। শৰাই এখন ভগৱন্তত অৰ্পণ কৰি ভগৱন্তৰ নাম
ৰাতিপুৱা গধূলি ভুলে শুদ্ধই লৈ পিনি এখনীয়া ভকত বুলি ক'লে নহ'ব। নাম পাঠত ৰুধিযুক্ত খাদ্য নাখায়, অৰ্থাৎ মাছ মাংস আমি ভক্ষণ নকৰোঁ নাম পাঠ পাতিলে, কিন্তু আমাৰ বৰঘৰৰ চৌটোত যদি মাছ মাংস সদায় সিজি থাকে, আমি এখনীয়া ভকত হ'ম নেকি? হ'ব নোৱাৰোঁ কেতিয়াও। ভগৱন্তই কৈছে সমস্ত ভূতত মই ব্যাপী আছোঁ আৰু হৰি সভাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। নামে পাঠে ভগৱন্তৰ ৰূপটো দেখিলে নহ'ব নহয়। নামত আমি মাছ মাংস নিদিয়াকৈ নাখালে মানে, বাকী যদি আমাৰ বৰঘৰৰ চৌটোত সদায় মাছ মাংসই সিজি থাকে, তেতিয়া আমি কেনেকৈ এখনীয়া হ'ম? মই আত্মা মুখ কাটে মুখ খাই কেনে মহাদুষ্ট মুহুৰ হিংসাত কোনো দেৱ হৈব তুষ্ট, গীতাৰ সপ্তম অধ্যায়ত সুন্দৰভাৱে উল্লেখ কৰিছে। গতিকে এখনীয়া হ'বলৈ হ'লে আমি সঁচা অৰ্থত শাস্ত্ৰীয় মাৰ্গেৰে এখনীয়া হ'ব লাগিব। কাৰোবাক দেখুৱাই এখনীয়া হ'বলৈ গ'লে কিন্তু কামত নাহিব। ভাগৱতে সেই এখনটোক এখন বুলি কোৱা নাই। গীতাত এখনৰ কথা অষ্টাদশ অধ্যায়ৰ শেষৰ পদত বৰ সুন্দৰকৈ দিছে। এতিয়া আমি শৰণ ল'ব লাগে ভগৱন্তৰ চৰণত। প্ৰথমতে হ'ল দেহটো অৰ্পণ কৰি দিয়া। এইদৰে যিসকলে এখনীয়া হৈছে সেইসকলৰ লগত সৰ্বক্ষণে ভগৱন্ত থাকিব। বিশেষকৈ আমাৰ যুৱ বন্ধুসকল, আমাৰ জীৱন বৰ দীঘলীয়া এটা জীৱন পৰি আছে। এই জীৱনটো পৰিশীলিত শৃংখলিত ৰূপত সুন্দৰৰ পৰা সুন্দৰলৈ আগবঢ়াই নিবলৈ হ'লে আমি আমাৰ জীৱনৰ সঠিক ৰাস্তাটো জীৱনৰ আদিম পুৱাতেই ঠিক কৰি ল'ব লাগিব। অৰ্থাৎ যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰ লগে লগেই আমাৰ জীৱন শৃংখলিত ৰূপত সজাবৰ কাৰণে আমি ভগৱন্তৰ লগত অৰ্থাৎ আত্মা ঈশ্বৰৰ লগত নিজৰ পৰিচয়টো আমি সঠিক কৰি ল'ব লাগিব। এই নিজৰ পৰিচয়টো সঠিক কৰি লোৱাটোকে কৈছে শৰণ। শৰণ বুলি বেলেগ কথা নাই। এতিয়া আমি শৰণ বুলি ক'লে কি বুজি পাওঁ? যে আমাৰ বয়স হৈ আহিছে, সমাজ এখন পৰিচালনা কৰিব লাগে, সমাজত দেউী বিলনীয়াৰ অভাৱ ঘটিছে, বা আমাৰ দেউতা আইতাসকল বয়সস্থ হৈ আহিছে, পুত্ৰ বোৱাৰীহাতে ভাত এসাঁজ চাহ অকণমান খাব লাগে কাৰণে আমাক শৰণীয়া বা ভজনীয়া হৈ আহিবলৈ কয়। নহয়নে বাৰু? আমি গুৰু ঘৰত শৰণীয়া ভজনীয়া হ'লোঁ, নাম মন্ত্ৰ লোৱাৰ পিছত আমাৰ পু বোৱাৰীসকলৰ হাতে আমি এতিয়া খাব নোৱাৰা হ'লেতো সমাজৰ নিয়ম। আমি লাগিব লাগে ক'ৰবাত লাগি আছোঁ ক'ৰবাত। সেইবোৰ সমাজৰ নিয়ম কৰি ল'লোঁ। বোলে চাহকণ খাবলৈ হ'লে শৰণীয়া হ'ব লাগিব। ভাতকেইটা যদি পু বোৱাৰীহাতে খাব লগা হয়, পু বোৱাৰী ভজনীয়া হ'ব লাগিব, নহ'লে আমাৰ সমাজৰ মেধিসকলে ধৰিব নহয়, নধৰিব জানো? আমি 4 নামৰ 5 নামৰ ভকত হৈ আহিলোঁ গোসাঁই ঘৰত গৈ, গুৰু ঘৰত গৈ, আৰু আমি যদি আমাৰ শৰণ ভজন নোলোৱা ল'ৰা ছোৱালীহঁতে চাহ ভাত খাই থাকোঁ, তেতিয়াহ'লে আমাৰ সমাজত ধৰিব। এতিয়া চাহ ভাত খোৱাৰ উপায়টো কৰিবৰ কাৰণে আমি এতিয়া শৰণ ভজন ল'বলৈ ল'ৰা ছোৱালীক পঠিয়াই দিওঁ। শৰণ খোৱা বস্তুৱে নে পিন্ধা বস্তু তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে। এতিয়া শৰণটো আমি তেনেকুৱা কৰি পেলালোঁ। সেইকাৰণে ভকতটো যেনেকৈ আকাৰ ইকাৰ নথকা এটা সুন্দৰ শব্দ, শৰণটো তেনেকুৱা বৰ অৰ্থবহু তাৎপৰ্যপূৰ্ণ শব্দ। শৰণটো গোটেইটো শক্তি দেহটোৰ লগত সংপৃক্ত হৈ আছে। সেইকাৰণে ভগৱন্ত কৈছে যে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ। প্ৰথম কামটো হ'ল মোৰ চৰণত এখন হোৱা, বেলেগৰ ওচৰত নহয়। মোৰ চৰণত আশ্ৰয় হোৱা, দেহটো অৰ্পণ কৰি দিয়া। মোৰ চৰণত তোমাৰ বাক্যবোৰ অৰ্পণ কৰি দিয়া। মোৰ চৰণত তোমাৰ মনটো সমৰ্পণ কৰি দিয়া। তাৰপিছত চাবা মই তোমালোকক কেনেদৰে কিবা কৰিব লাগে কৰিম। ভগৱানে উদ্ধবাহু উচ্চ কৰি কৈছে, দশ সত্য খাই কৈছে, সত্য 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 ধনঞ্জয়, সত্য 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 কহিলো নিশ্চয়। খাটাং, নিশ্চয় মানে খাটাং। যিজনে সৰ্বধৰ্ম এৰি এক শৰণ হৈছে মোৰ চৰণত, সুদৃঢ় বিশ্বাসে মোক পৰম ঈশ্বৰ বুলি গ্ৰহণ কৰিছে, উপাস্য তত্ত্ব বুলি গ্ৰহণ কৰিছে, সেইজন যদি কিবা দুখত বা পাপত বা তাপতো পৰে, সমস্ত তাপৰ পৰা, সমস্ত পাপৰ পৰা, সমস্ত দুখৰ পৰা সেইজনক মই পৰিত্ৰাণ কৰোঁ। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে হসি লৈ কোৱা মাত, নকৰিব ভয় তুমি কিঞ্চিতো মনত, কৰিবো সুৰক্ষাময়ী সমস্ত ঘৰত। এতিয়া ভগৱন্তৰ চৰণতহে শৰণ। আমাৰ কোনোবা গোসাঁই ঘৰত গৈ লোৱা শৰণটো শৰণ বুলি কোৱা নাই। কোনোবা শৰণাচাৰ্যৰ ওচৰত গৈ লোৱা শৰণটো শৰণ বুলি কোৱা নাই। সেইটো হ'ল লোকাচাৰ শৰণ, সমাজ পৰিচালনা কৰাৰ শৰণ। কিন্তু আধ্যাত্মিক শৰণটো অলপ বেলেগ।
সেইকাৰণে শাস্ত্ৰ উপদেশী হৈ আমি শৰণ ল'বলৈ কৈছে যিমতে ভজিবে মোক শাস্ত্ৰে কহে তাক নলাগে পণ্ডিতৰ আগতে পুচিবা আমি যে আলোচনা কৰিছিলোঁ অলপ আগত কাৰণ আমাৰ সেই শৰণে সমাজখন শৃংখলিত কৰিব চাই খেলি মেলিহে লগাইছে কাৰণ ইখন সত্ৰৰ শৰণৰ লগৰ কথা বতৰাৰ লগত সিখন সত্ৰৰ শৰণৰ কথা বতৰা ভজনৰ কথা বতৰা নিমিলে প্ৰত্যেকৰে নীতি নিয়মবোৰ সমাজত বেলেগ বেলেগ গতিকে ইজনক সুধিলে কয় বোলে আমাক এনেকৈহে গুৰুৱে দিছে সিজনক কয় আমাক এনেকৈহে গুৰুৱে দিছে এতিয়া গুৰুৱে দিয়া মন্ত্ৰবোৰ যেতিয়া ভাগ ভাগ হয় শিষ্যবিলাকে কেনেকৈ যাব সঠিক ৰাস্তাত গতিকে শাস্ত্ৰ অনুৱৰ্তী আমাৰ কৰ্মবিলাক হ'ব লাগিব শাস্ত্ৰই যিমতে আমাক ভগৱন্তৰ বিচাৰিবলৈ কৈছে ভগৱন্তৰ কৃপাৰ কাৰণে যেনেদৰে আমাক আগবাঢ়ি যাবলৈ কৈছে আমি সেইমতে যাবলৈ যত্ন কৰিব লাগিব সেইমতে যোৱাৰ ব্যৱস্থাটো এই অনুষ্ঠানবোৰৰ যোগেদি আমি লাভ কৰিব পাৰোঁ এতিয়া আমাক শৰণ ল'বলৈ কৈছে কায় বাক্য মনৰ শৰণ প্ৰত্যেকজন আচাৰ্যই প্ৰত্যেকজন বিদগ্ধ পণ্ডিতে শাস্ত্ৰজ্ঞ ব্যক্তিয়ে ধৰ্মপান ব্যক্তিয়ে সত্ৰৰ সত্ৰাধিকাৰকে প্ৰমুখ কৰি বিজ্ঞ লোকসকলে আমাক কয় যে ভগৱন্তত শৰণ লোৱা শৰণ লোৱা শৰণ লোৱা কেনেকৈ ল'ব লাগে কায় বাক্য মন কেনেকৈ ভগৱন্তত অৰ্পণ কৰিব লাগে তাক কেনেকৈ জীৱনটো সাধনালব্ধ কৰিব লাগে এই কথাখিনি কিন্তু কিমানজনে কাক বুজাই দিয়ে অলপ সন্দেহৰ আবত্তৰ কথা সেইকাৰণে শাস্ত্ৰসন্মতভাৱে যদি আমি আগবাঢ়িব পাৰোঁ শাস্ত্ৰ দিয়া নিৰ্দেশনাৰ মতে যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়া শৰণ শব্দৰ অৰ্থটো কেনেদৰে আমাক ভাঙিছে হপদে ইটো শৰীৰক বুজায় নিশ্চয় ইটো শৰীৰক জানা জড় বুলি কয় হয় নহয় আমি মিলাই চাব লাগিব লগত হপদে ইটো শৰীৰক বুজাই নিশ্চয় এতিয়া শৰণ শব্দটো তালব্য শৰ মধনীয়া নশৰণ আৰু এটা শৰণ আছে অকল শৰ মধনীয়া নশৰণ আৰু এটা শ আছে দন্তীয় শৰ মধনীয়া নশৰণ তিনিটা শৰ গতিকে শব্দবিলাকৰ অৰ্থবিলাক আমি পুংখানুপুংখভাৱে বুজিব লাগিব এনেই কোনোবাই কৈ দিব দেখাক দেখি বোলে আৰু যা গুৰু ঘৰত গৈ শৰণ লৈ আগে যা আমি দেখাক দেখি গৈ যদি গুৰু ঘৰত শৰণ ল'বলৈ যাওঁ সেই শৰণে আমাক সততে কামত নিদিব সেইকাৰণে শৰণ ল'বলৈ যাওঁতে জানিয়া লৈলো শৰণ নজানি শৰণ ল'লে বিপদ হ'ব জানিয়া লৈলো শৰণ গুৰুজনে কৈছে জানিয়া লৈলো শৰণ জানি শৰণৰ সম্পৰ্কে জানি বুজি শৰণ লোৱা এতিয়া তালব্য শৰ মধনীয়া নশৰণ শপদে ইটো শৰীৰ আমি শৰীৰটো লিখোঁতে তালব্য শৰত দীৰ্ঘইকাৰী শৰীৰ অৰ্থাৎ দেহ এই দেহটোৰ কথা কৈছে তালব্য শ বৰ্ণটো শপদে ইটো শৰীৰক বুজাই নিশ্চয় ইটো শৰীৰক জড় বুলি কয় শৰীৰটো জড় শৰীৰ এই জড় শৰীৰটো মাতৃগৰ্ভত যেতিয়া আহি জীৱ স্থিত লহি তাৰপিছত লাহেকৈ চৈতন্য শক্তি পায় মাতৃগৰ্ভতেই 5 মাহৰ পৰা জীৱৰ স্থিত হয় আৰু 7 মাহৰ পৰা সেই জীৱই মাতৃৰ গৰ্ভত আপ্যায়নী নলীৰ যোগেদি মাকে খোৱা ৰস খাবলৈ আৰম্ভ কৰে হয় নহয় কেই মাহত খায় 7 মাহত নে 5 মাহত 5 মাহৰ পৰা জীৱই খাবলৈ আৰম্ভ কৰে আৰু 7 মাহৰ পৰা জীৱই মাতৃৰ গৰ্ভত ভাল ভাল কথাবোৰ শুনিবলৈ যত্ন কৰে লাহেকৈ কথাবিলাক 7 মাহৰ পৰা ধৰি ৰাখিব পৰা হয় মাতৃগৰ্ভৰ পৰা ভাগৱতৰ পৰীক্ষিত ৰজাই মাতৃৰ গৰ্ভতে ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হৈছিল আমিও প্ৰত্যেকটি জীৱই মাতৃগৰ্ভতেই ভগৱন্তৰ কৃপা লাভ কৰিহে ভূমিষ্ঠ হৈছোঁ মনত ৰাখি সেইকাৰণে কলিযুগত ভাৰতবৰ্ষত মনুষ্য জন্মলৈ ধৰাধামলৈ অহাসকল পুণ্যৱান জীৱ কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত কৃষ্ণ ৰূপ দৰিখনৰ ৰখিলা মনত আমি মাতৃৰ গৰ্ভত থাকোঁতেই ভগৱন্ত বস্তুক চতুৰ্ভুজ ৰূপে মাতৃগৰ্ভত দৰ্শন পাই আহিছোঁ প্ৰত্যেকটি জীৱই পিছে সেইটো চিৰস্থায়ীকৈ ধৰি ৰাখিব নোৱাৰাৰ বশত মায়াই পাই আমাক লতিঘটি কৰিলে সেইকাৰণে সিদ্ধান্ত দিছে যে এনে পুণ্যৱান জীৱ মনুষ্য হিচাপে সংসাৰলৈ আহি হৰি সেৱা যদি সঠিকভাৱে কৰিব নোৱাৰা তেতিয়াহ'লে পুনৰ নৰকংগত নৰকৰ গতি
অ মনুষ্য জনম পায় হৰি ন ভজিলা অৱশ্যে হৈ বাহা ভাই তৰুতে ন শিলা। এই মনুষ্য জন্ম পায়, অতি দুৰ্লভ জন্মটো কলিযুগত ভাৰতবৰ্ষত পায় হৰি সেৱা যদি সঠিকভাৱে কৰিব পৰা নাই তেতিয়াহ'লে পুনৰ নৰকংগত্বা নৰকৰ গতি হ'ব। মনত ৰাখিবা। কি হ'ব? তৰু হ'ব লাগিব, গছ তৃণ হ'ব লাগিব, ঘাঁহ বন, লতা হ'ব লাগিব, শিল হ'ব লাগিব। তেনেকুৱা উদাহৰণ ভাগৱতত আছে। নাৰকী জন্ম ধাৰণ কৰিব লাগিব, তেনেকুৱা উদাহৰণ ভাগৱতত আছে। অহল্যা শিল হ'ল, গুৰুপত্নী অহল্যা শিল হৈ থাকিব লগা হ'ল। ভগৱন্তৰ চৰণ স্পৰ্শত তেওঁ পুণ্য জন্ম লাভ কৰে। কুবেৰৰ ল'ৰা দুটা অৰ্জুন গছ হৈ থাকিব লগা হ'ল, যজা অৰ্জুন গছ হৈ আছিল। আপোনালোকে ৰাসলীলা চাইছে, শ্ৰীকৃষ্ণ উৰল লাগি এই অৰ্জুন গছ উভাৰি পৰি দুজন দিব্য পুৰুষৰ তাতে আৱিৰ্ভাৱ হ'ল। সেই দুজন আছিল কুবেৰৰ যজা ল'ৰা অৰ্জুন গছ হৈ থাকিল। ভগৱন্তৰ কৃপা বৰষত তেওঁলোকে নব্য জীৱন পালে। গতিকে আমাৰো কলিযুগত ভাৰতবৰ্ষত মনুষ্য জন্ম পোৱাৰ পিছত যদি হৰি সেৱা আমি সঠিকভাৱে নকৰোঁ তেতিয়াহ'লে আমাৰো গতি হ'ব নৰকংগত্বা। ভাগৱতে সেই সিদ্ধান্ত দিছে। সেইকাৰণে প্ৰভু সমস্ত আই সমস্ত যুৱ বন্ধুসকল, আমি ভগৱন্তৰ ৰাতুল চৰণত নিজক প্ৰথমতে সমৰ্পণ কৰি দিব লাগে। অৰ্থাৎ ভগৱন্তই আমাৰ একমাত্ৰ পৰম উপাস্য সত্ৰা হিচাপে আমি তেৰাৰ চৰণত দেহ বাক্য মন সমৰ্পণ কৰি দিব লাগে। সদায় কিন্তু কৰিব লাগিব। আজি ভকত সমুদ্ৰত আমি কৰিছোঁ দেহটো অৰ্পণ কৰিব লাগে, সেইটো কৈছে কায় অৰ্পণ। তাৰপিছত আমি বাক্যবোৰ অৰ্পণ কৰিব লাগে, তাৰপিছত মনটো অৰ্পণ কৰিব। তিনিটা যেতিয়া ভগৱন্তত আমি দি দিব পাৰিম, এইটোকে কৈছে কায় বাক্য মনৰ শৰণ। আৰু এনেদৰে যেতিয়া আমি কায় বাক্য মনৰ শৰণ আমি ভগৱন্তৰ চৰণত ল'ব পাৰিম, তেতিয়া ভগৱন্তই আমাক 9টা বিশেষ বস্তু আমাৰ শিৰত দিব কৃপা কৰি, যিকেইটা নৱদা ভক্তিৰ লগত জড়িত হৈ আছে। কৃষ্ণ যি 9টা বস্তু ভগৱন্তই দিব, সেই 9টা বস্তু নৱদা ভক্তিৰ লগত জড়িত হৈ আছে। এই কথাকেইটা আমি নিশ্চয়কৈ আলোচনা কৰিম।